লৈ আহিছোঁ আপোনালোকৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তো চেনেলটোক নিশ্চয় ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ আপডেট পাই থাকিবলৈ। তো আজিৰ প্ৰথমটো খবৰে হৈছে যে কাইলৈ পূৰ্ণ চন্দ্ৰগ্ৰহণ অসম তথা উত্তৰ পূবৰ কি ঠাইৰ পৰা দেখা পোৱা যাব, কিমান সময়ত। যে কাইলৈ পূৰ্ণ চন্দ্ৰগ্ৰহণ বিশ্বৰ কেইবাখনো দেশৰ পৰা কাইলৈ চন্দ্ৰটো ৰঙা হৈ পৰা দেখা যাব। যে ভাৰতত অৱশ্য আংশিকভাৱে পূৰ্ণগ্ৰাসী চন্দ্ৰ প্ৰত্যক্ষ কৰিব পৰা যাব। আকাশত চন্দ্ৰ উদয় হোৱাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইয়াক স্পষ্টভাৱে দেখা পোৱা যাব। যে পশ্চিমবংগৰ কিছু অংশত, উৰিষ্যাৰ সাগৰীয় উপকূলীয় কিছু অঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰাও দেখা পোৱা যাব চন্দ্ৰটো। যে ভূমি বিজ্ঞান মন্ত্ৰালয়ে জনোৱা মতে চন্দ্ৰগ্ৰহণটো ভাৰতত আংশিকভাৱে দেখা পোৱা যাব আবেলি 3:15 বজাৰ পৰা। ভাৰতৰ উপৰিও নেপাল, পশ্চিম চীন, মংগোলিয়া আৰু ৰাছিয়াৰ পূব অংশৰ পৰা আংশিক চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব। যে পূৰ্ণ চন্দ্ৰগ্ৰহণটো আবেলি 4:58 বজাত শেষ হ'ব, যদিও আংশিক চন্দ্ৰগ্ৰহণটো শেষ অন্ত পৰিব সন্ধিয়া 6:23 বজাত। উত্তৰ পূৰ্বাঞ্চলৰ আগৰতলা, আইজল, চেৰাপুঞ্জী, গুৱাহাটী, ইম্ফল, ইটানগৰ, পাছিঘাট, শিলচৰ, কহিমা, লামডিং, উত্তৰ লখিমপুৰ, শ্বিলং, শিৱসাগৰ, আইজলৰ পৰা চন্দ্ৰগ্ৰহণটো প্ৰত্যক্ষ কৰিব পৰা যাব। আনহাতে কলকাতা, কোচবিহাৰ, ডায়মণ্ড হাৰ্বাৰ, দীঘা, মালদা, পাৰাডি, পৰ্ট ব্লেয়াৰ, পুৰীৰ পৰাও চন্দ্ৰগ্ৰহণটো দেখা পোৱা যাব। যে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই জনোৱা মতে পূৰ্ণ চন্দ্ৰগ্ৰহণটো স্তম্ভ যোৱাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা, মেক্সিকো, মধ্য আমেৰিকাৰ ইকুৱেডৰ, পেৰু, চিলি আৰু আৰ্জেণ্টিনাত সম্পূৰ্ণভাৱে দেখা পোৱা যাব। ইয়াৰ পৰৱৰ্তী চন্দ্ৰগ্ৰহণটো ভাৰত দেখা পোৱা যাব চলিত বৰ্ষৰ 19 নৱেম্বৰত। তো আগবাঢ়িছোঁ পৰৱৰ্তী। আৰু 2 নম্বৰ খবৰটি হৈছে যে ক'ভিড-19ৰ দ্বিতীয়টো ঢেউ, কিছু বিত্তীয় খণ্ডলৈ আৰ্থিক সাহায্যৰ চিন্তা চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে। যে কেন্দ্ৰীয় চৰকাৰে কেতবোৰ মুখ্য অৰ্থনৈতিক খণ্ডৰ বাবে ক'ভিড-19 বিত্তীয় সাহায্য প্ৰদান কৰাৰ চিন্তা চৰ্চা কৰিছে। যে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম ব্লুমবাৰ্গ ৰিপৰ্টত প্ৰকাশিত বাতৰি মতে এই খণ্ডসমূহৰ ভিতৰতে আছে পৰ্যটন, যে বিমান সেৱা, পৰিচৰ্যাকে ধৰি বিভিন্ন আৰু সৰু মজলীয়া খণ্ডৰ উদ্যোগ আৰু সংস্থা। আলোচনাসমূহ এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে। যে বাতৰিটোত জনোৱা হৈছে যে বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সম্পৰ্কত অৰ্থনীতিবিদসকলৰ লগত শেহতীয়াকৈ আলোচনাত বহিছে। উল্লেখযোগ্য যে ক'ভিডৰ দ্বিতীয় ঢৌৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বিভিন্ন ৰাজ্যত লকডাউন বহাল আছে। ইয়াৰ ফলত দেশখনৰ সৰু আৰু মজলীয়া খণ্ডৰ উদ্যোগসমূহৰ ব্যাপক পৰিমাণে লোকচান হৈছে। আৰু 3 নম্বৰ খবৰটি হৈছে যে আমি একটা কোবৰা, বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত হিংসাত্মক সংলাপ মাতি বিপদত মিথুন। যে অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে কলকাতা আৰক্ষীয়ে। যে নিৰ্বাচনী প্ৰচাৰত অভিনেতাজনে প্ৰচাৰমূলক বক্তব্য ৰখাৰ অভিযোগ কৰি আহিছিল তৃণমূল কংগ্ৰেছে। 6 মে'ত কলকাতাৰ মানিকতলা থানাত অভিযোগ প্ৰদান কৰা হৈছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা নলোৱাত তৃণমূল কংগ্ৰেছ আদালতৰ দ্বাৰস্থ হয়। যে আদালতৰ আদেশত এজাহাৰ দাখিল হয়। মিথুনৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 153, 504, 503 আৰু 34 ধাৰাৰ অধীনত গোচৰ তৰিছে। উল্লেখযোগ্য যে 9 মাৰ্চত কলকাতাৰ
ব্ৰিগেডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত যোগদান কৰিছিল মিথুনে আৰু সেইদিনাই নিজৰ বক্তব্যৰ মাজতে নিজৰ অভিনীত ছবিৰ দুটা জনপ্ৰিয় সংলাপ আঁতৰাইছিল। তাৰে এটা আছিল আমি জল ধৰাও নই বলে বৰাও নই, আমি জাত গোখৰ এক ছবি ছবলেই ছবি। আৰু আনটো হৈছে আমি একটা কোবরা, মারব এখানে লাশ পড়ব শ্মশানে। তৃণমূলে অভিযোগ কৰি যে মিথুনে নিৰ্বাচনী প্ৰচাৰত যি সংলাপ কৈছে সেয়া হিংসা বিয়পোৱাত সহায় কৰিছিল। আৰক্ষীয়ে ৰুজু কৰা গোচৰটোৰ শুনানি হ'ব 1 জুনত।